যিটো ইয়াতো দিব অধিকাৰ তথাপি নপাইলা তৃষ্ণা সাগৰ পাৰ। কৃষ্ণ নংগেশু নাম ঈশ্বর স্বরূপ বাবায় অমস্ত লুইমুখ আঞ্চলিক আকার অন্তর্গত মহেন্দ্র কুণ্ডলী মালিপুর প্রাথমিক আকার নামগড়িয়া বিজয় তলে বাপ অকুঞ্চ অর্থাৎ গৃহতে ভাগৱত অনুষ্ঠান কৰিলোঁ। বাপ জনাই আচিনা মৰা গগলুক গালক দুঙ কুণ্টা চুপৰটো লগতে মুলুক পাঠচেম অমৃত আস্ত্ৰ মহাভাগৱত চেম পলাগেনে মুলুক মংগেশু নাম অনাতন প্ৰভু বা প্ৰভু মই কুম্পাচুলো লগতে মুলুক ইদে নাম চক অৰ্থাৎ ভাগৱত অনুষ্ঠান উপস্থিত হোৱা মংগেশু নাম তুলকাই বাপ কমল বাপ বিজেন বাপ লয়কনাথ পাকেৰী বাপ পুতলা বাপ অৰক্ষিত প্ৰাথমিক সভাপতি সূৰ্য কুমাৰ পেগু বাপ সম্পাদক অজিত মিলি বাপ মংগেশু নাম লুইমুখ আঞ্চলিকৰ উপদেষ্টা পূৰ্ণকান্ত পেগু বাপ সুৰেন পেগু বাম আপুন দুলাল বাম কুম্পা সুগেলা mo apir pirni ko bambu polagakan luhitom namadu mo gorsirika sorai misitu paksurung undo paksurung gatsumi logna dara gomsinda be segung ba siloni ara ko logna dara lama mokolo yang kinyayang kirede সুন্দরকে লুবিলা লওঁতে লওঁতে গতিল বিৰাট তথাপিতো পাকসুৰুং অবিন পট্টাৰ আগম আপিৰ পিৰিক লুবংনা ৰূপে নল তাৎকাপ থকা ইদে হল বৈকুণ্ঠত গুণ মহা ভাগৱত ৰাষ্ট্ৰ ইদে হল অমৃত ৰাষ্ট্ৰ ইদে কৌটি ঊৰ্জৰ মানুহে অধিক দুখী কৌটি কৌটি ব্ৰহ্মাণ্ড আছে মোৰ এই পৃথিৱীও আছে আমাৰ পৃথিৱী চেম্পিনে কোটি কোটি ব্ৰহ্মাণ্ড আছে ওর আপু জেগাল ব্ৰহ্মা বিষ্ণু মহেশ আছে দেৱগণ আছে দনে আপু আপু কৰবুৰপক চাঙাপ ডাঙাল ইয়াত যিমান সুবিধা আছে কৰবুৰপক আছে और আপুদক মালিক দল কৃষ্ণ को इच्छा मते जे दोनी कृष्ण ललाट बल दुन पोर बिल दुन अरोग्या सिन्ना दोनी सौग्या सिन्ना पोर दियान दे हल अमृत अस्त्र महाभागवत इ महाभागवत पाठसेम मो धरणी गीता सुमल लाभ बारो ইদে হল জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱকে সংস্কৃত আকৰকম অসমীয়া পা আলেন লবম মুলুকবিন অহম সব দুন নিচি টানি কৰি দেৰপাত নিচিৰ পৰা অসমীয়াৰ পৰিকিন্দ হম মুলুক আপি দুনা ইদম গুৰু নিচি পাচাৰিক লুবিলাটক ইদু ইদে জগৎগুৰু শংকৰদেৱকে পামাদান আগত পৰা ই ৰাষ্ট্ৰবচন চব পাপংকান ঈশ্বৰবু কি ৰূপত পাংকান বা কাপল আনেনকান প্ৰথম আছিল কি নিৰঞ্জন
মানে নিৰঞ্জন আদি নিৰঞ্জন বা নিৰঞ্জন একে অংনাম নিৰঞ্জন অংনাম যেতিয়া প্ৰভুৰ ৰূপ কলাংকা পদ ইদম বৰকবুং গুবমনা লুবমনা ইবমনা লুঙাতে ৰং তাৰপিছত অনাদি অদক পাছত অনন্ত তাতগাত তাৰপিছত কালপুৰীয়া নাৰায়ণ যেতিয়া কালপুৰীয়া নাৰায়ণক অংশ নাৰায়ণ নাৰায়ণক ঊৰ্জ নাৰায়ণক শ্ৰী নাৰায়ণ লোকসেন তাত্তকা শ্ৰী নারায়ণ ইরাক ব্রহ্মা সুকাঙ্গে মোক আতেরং ইদিন অমৃত রাষ্ট্রসেন মগো কিনসুল দুটো মাইয়েলা মো গান কোপাক সর্জন পালন করি গেলা কোটি কোটি ব্রহ্মাণ্ড সব টানি করি রেম্পাক ঈশ্বর তত্ত্বক মো যে দুম মো যে সৃষ্টিকর্তা মো সন আসল রে অন্য লুবিনাম লাগালো ব্রহ্মা বিষ্ণু শিৱ লুবিৰাৰ পাছত বিষ্ণু ঈশ্বৰ তিনিজন নাপায় ঈশ্বৰ অংশ ব্ৰহ্মাই চিন্তা কৰিলে মই যেন মই আতেৰং দায়িত্বৰ বিঘাতম কাটিম বা মই আতেৰং কিনাতম কাটিম মোৰ নাৰণ মই লুবি পাম না নাৰণ মই লুবিকা নাৰণ মই লুবিৰাৰ পাছত মই চৌকম লুবিকা বিয়া মই লুবিকা বিয়া কুমাৰ লুবিৰাৰ পাছত আকৌ চৌকম লুবিকা কোৱা কুমাৰ লুবিৰাৰ পাছত চৌকম লুবিকা মলু কৰিছ ৰজা পৰিকৃতময় লুবিকা পৰিকৃতময় লুবিৰত 28,000 ঋষি মুনি ঔনবাদী দুৰ্গপিন বিদজ্ঞ পণ্ডিত ধুমকত লুবিগেলা উগ্ৰ পৰিকৃতময় দহিদম কবিকা লুবিৰাৰ পাছত আকৌ চৌকম লুবিকা কোৱা উত্ম লুবিৰাৰ পাছত পৰকটো গুটি পেনামা পৃথিৱী চপা অংকৰাচাৰ্যম লুবিকা লুবিৰাৰ পাছত চৌকম লুবিকা নৃহিংগম লুবিকা নৃহিংগম লুবিৰাৰ পাছত চৌকম লুবিকা ৰামানন্দম লুবিকা লুবিৰাৰ পাছত চৌকম লুবিকা মহাভাৰতীম লুবিকা লুবিৰাৰ পাছত পুৰুষোত্তম নাম বকৰদম লুবিকা পুৰুষোত্তম বকৰদম লুৰাৰ পাছত বিষ্ণুপ্ৰিয়া জগন্নাথৰ জগদীশ মিশ্ৰ লুবিকা লুবিৰাৰ পাছত গৈ আকৌ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰচৰ মহাভাগৱত আশ্ৰসন বম্বিলা শংকৰদেৱ বিকা শংকৰদেৱ বিৰাৰ পাছত চৌকম লুবিকা কোৱা মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় ঈশ্বৰ হিচাপে লগতে হৰিদেৱ দামোদৰদেৱ যত যিমান ৰমাই বলাই গোবিন্দ মূলক পৰমানন্দ মিৰি মুতন্ন লুবিকা কোৱা লুবিৰাৰ পাছত অৰকে গুটিলা গিলা যেতিয়া মহাভাগৱত চেল শংকৰদেৱকে দিনছ অসমীয়া সংস্কৃত ভাষালকে আটকাকো আটাৰ পাছত মোৰ অসমীয়া বিশেষকে উত্তৰ পূৰ্বাঞ্চল চব দুঙা টানি কিডিঙা মহাভাগৱত ৰাষ্ট্ৰ আছে বৰজাৱলী আৰু অসমীয়া সংস্কৃত বিভিন্ন লিখনি হিচাপে লিখিলেন না মাকা পৰক পাছত গৈ মোৰো তকু তাঁতৰ আয়ক হৃদক ধৰি কিনবম না গিলা তুম মলুক কছ ঈশ্বৰৰ কৃপাত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱকে মোৰ ঈশ্বৰ হিচাপে দুৰ্গা মহাভাগৱত ৰাষ্ট্ৰ আছে মোৰো চুপাচিন্দা পদুম মোৰো
লুডুং বা বহুত ভক্তিবাদন ভকত প্ৰশ্ন সকলে মৰু বুজাই দিলোঁ বুজাই দিছ মোৰ কাপিল বুজাই দিলোঁ না মোৰ কাপিলা কিমান ইৰে মহাভাগৱত ৰাষ্ট্ৰ আছে 5,96,000টা শ্লোক আছে অব্দ আছে শ্লোক মান 5,96,000টা অব্দ আছে 18টা স্কন্ধ আছে 12টা স্কন্ধ আছে 10টা লক্ষণ আছে 325টাংক অধ্যায় আছে মোৰো ইলে মোৰ যেতিয়া দোকান বজাৰো বস্তা এইবোৰ প্ৰণাম লগালো দোকানত নিচেবলা লাইতে জড় পদাৰ্থ হিচাপে থাকে অচেতন যেতিয়া মৰিলেন উত্তৰূপে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কম্পাচুকে গুৰু স্মৰণ কৰি মাতৰ ল'ব তেতিয়াতো চৈতন্য ৰূপত আহে এইকাৰণে ইৰে মহান ভাগৱত ৰাষ্ট্ৰ আছে ইৰে সব দুৰ্দ মূল কৃষ্ণ দুৰ্দ ই কাপ দুৰ্দ না উদ্ধৱ কৃষ্ণ মালুকা এ প্ৰভু নম মপালা দুকুমুল mo kape duwe bepa gumun kupamkan koro belubika lo jodie iro duman lo bhakti dharmosam prasane kapela ide sob papistoi grab koribo মানে বলি বিধানৰ পৰা ধৰি পাপা কাৰ্যৰ পৰা অবৈমত গমন হ'ব উপপতি ভজনা হ'ব নিচালুণ্য বেছি অহংকাৰ বেছি হ'ব টক প্ৰবঞ্চ বেছি হ'ব আৰু পাগম লুণ্য কাপেলা কৃষ্ণ বুদ্ধমন্না কিনপেলা সেইকাৰণে দুটকা পবিত্ৰম শ্ৰীমদ ভাগৱত তেনায়ং বাকময় মূৰ্তি প্ৰতাপ বৰ্ততে হয় সেৱনাত শ্ৰৱণাত পাতাটো দৰ্শনাত পাপ নাছিলে ই ৰাষ্ট্ৰজন ছিল সৌভাগ্যৱান যিসকলৰ ঈশ্বৰকামী মৃণাংক সোমাই পূৰ্বৰ জন্মত যিসকল ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে যিসকলে ঈশ্বৰ পিছন আচলতে মানে মনে কিবিৰক লগালক বা মাইক অকলপি তাক বেগ কৰি মোৰ যদি আধ্যাত্ম পাঠ পঢ়া আৰু লুনামচেম তাগ্গাম মূল মুকুটিৰ পদ আছে সেৱনাথ শ্ৰৱণাথ পাতাটো দৰ্শনা ই ভাগৱত কাংগ মুকুটিয়ে হয় মানে ঈশ্বৰ মই পাঠ হয় ইৰে মানে স্বয়ং কৃষ্ণ বুলি যেনেকে কীৰ্তন আৰু দশমত শংকৰদেৱ বুধুম ই দ্বাৰা আছে কৃষ্ণ বুধুম গীতা আৰু ক'ত আছে ভাগৱতত কৃষ্ণৰূপে আছে কীৰ্তন আৰু দশমত শংকৰদেৱ বুধুম নাম গোৱা আৰু ৰনাৱলীত মহাপুৰুষ মাধৱদেৱ বুধুম মোৰো ধুম আমনা জপালা লমিল ৰাষ্ট্ৰ পিয়ে নে ঈশ্বৰ পিয়ে নে অকপিয়ে কিতাপ পিল্লো কৃষ্ণ অমনা লুগেলা যেতিয়া মিনা বুম পাঠন পঢ়ি পেলা আতে ৰাগ দিছে ৰগানকো পা পেলা দিছে লুলুই ৰাগম পৰিলুই ৰাগম চগাইকে তালুই পেলা কিন্তু যিসকল ঈশ্বৰৰ প্ৰতি আস্থা আছে যিসকল ঈশ্বৰ এক দেউ এক হেউ একো দিনে নাই কেউ নামে গুৰু ই ৰাষ্ট্ৰচন পলাংকা অম্মানম তামলাংকা অন্যান্য কুম্পা ছিল মোৰো বিজয় দলে বাপ মদিন মংকৰ মংগেলা নামৰ অনুষ্ঠানৰ লগতে ভাগৱত অনুষ্ঠান
মানে নামৰ অনুষ্ঠান বেলেগ, ভাগৱতৰ অনুষ্ঠান বেলেগ। নামৰ অনুষ্ঠানটো অমাতি গেলা পাক্ষিনা ভাগৱত অনুষ্ঠান এটা তান্মৰো মলাইয়ো তাজ্ঞাত থকা যিসকলৰ অসূয়া চৰকাৰী মচলা মানে বিভিন্ন 33 কোটি দেৱতাৰ মায়াত আবদ্ধ হৈ আছে বুলি শিলপাত্ৰ কাকলাং আৰু ইৰেংপৰা ভাগৱত দৈনন্দিন তান্মূল দুমা অন্ধৱান জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এনে এজন গুৰু দুমলো মহিমা আছে মানে আড়ালত দুংগেল আপা বিভিন্ন অপকৰ্ম যাতে নকৰে মই আপোনালোকৰ চৰণত ধৰিছোঁ। যেতিয়া 12টা স্কন্ধ ৰচনা কৰিছিলে মানে ভাগৱত 12টা স্কন্ধ আছিলে, প্ৰথম দ্বিতীয় অষ্টম তাৰপিছত দশম একাদশ দ্বাদশ কাংকানাম অসমীয়াৰ পৰা সংস্কৃত লক্ষণ অনুবাদটা ইদে হ'ল আশ্ৰয় 10টা সৰ্গ বিসৰ্গৰ পৰা ধৰি মুকুতি আৰু আশ্ৰয় লক্ষণ আছে। তাৰে ভিতৰত ই হ'ল আশ্ৰয় লক্ষণ। যেতিয়া মৰু ঈশ্বৰসকলৰ পৰা অৰণ ভজন গ্ৰহণ কৰি ঈশ্বৰবোৰ এক দেৱ অন্নাঙৰ মংগাবলা ঈশ্বৰবোৰ মামল মৰু কক্কইন কামা অন্না মঙা একোপ তেতিয়াই ঈশ্বৰটোৰ ওচৰত আশ্ৰয় লোৱা হয়। আশ্ৰয় লোৱাৰ লগে লগে ঈশ্বৰকে দায়িত্বত আহি পৰে। মোৰ যিকোনো কাম কৰোঁতে আন্নাপৰ দুমূল বাহু দুমা লাগিব এই বাহু মই তাক খুব লাগি নাঙৰ বিভিন্ন কাম কাজত কওঁ অকাইকৈ চৰকাৰীকৈ কমূল পইচাকৈ কমূল আমংক আদিৰ পৰা ইপৰ বা কখনাম বিগম বাহু মই তাক কম ইৰে বাহু বোল ভাগৱত চব দশম স্কন্ধৰে কৃষ্ণক আকিয়াৰাঙম চুটাত যদিও 12 স্কন্ধ আছে আশ্ৰয় ইৰেব মানে কৃষ্ণ আড়ালত দুমান এইকাৰণে ইৰ শংকৰদেৱ মমি গেলা ধৰণী গীতা পথছে আয়াপ অসমীয়াত আল্লাহ ধন্তিয়া মানে ধৈৰ্য লাগিব। বয়েৰৰ অৰ্থ হৈছে ৰমণ, মূৰণীয়া ন শব্দৰ অৰ্থ হৈছে আনন্দ, দীৰ্ঘ শব্দৰ অৰ্থ হৈছে ঈশ্বৰ ইহতত্ব। দৰ্জ আইক্ৰীৰে দৰ্জ দুয়া দুমাৰ চৌপাতিনা মিলব লগীয়া ধৈৰ্যশীল পৃথিৱীৰ লগত আয়কলৈকে তুলনা কৰা হয়। ভূমিৰ লগত পৃথিৱীৰ লগত আই কৰিছে ইমান দিনে ৰাতিয়ে বিশেষকৈ মৰুক টানি কৰিছে আপি নৈ ইংগেলা বিভিন্ন শাক পাচলি কৰি তোলাৰ পৰা ধৰি মিলভম কৰিলে মৰুক বিশেষকৈ মৰুক টানি কৰিছে গুৰুমালগেল জুমত সভা কোনামে মিলাই ইমান ধৈৰ্যৰে লালন পালন কৰে। এইকাৰণে আইসকলক ধৰণী বুলি কোৱা হয় আৰু এই ধৰণীৰ শব্দৰ লগতে এটা গীতা সৃষ্টি কৰা হৈছে। গ মানে জ্ঞান, দীৰ্ঘই মানে ঈশ্বৰ, ক মানে তৰণ, আ মানে আসক্তি। মানে ঈশ্বৰৰ ওচৰতে আসক্তি হ'ব লাগে। ঈশ্বৰ মই মাঙা টকা, ঈশ্বৰ মই মাঙা টকা অন্যলোক আসক্তি অকা। এইকাৰণে ইৰে সুন্দৰকে পৰিকৃতময় বুজাই নাম চলে ওক মুনিব পৰিকৃতময় লুভিতো না অসমৰ্পী ৰাজাব যিমত দুৰ্মতি ধন জন গৰ্ভত নমানে পিতা মাতা কৌ আবে নিপতি উনিও ভূমি গীতা। মানে ইৰে ভূমি মানে আমাৰ মৰুকপনা ইৰে গীতা মানে ঈশ্বৰৰ তত্ত্ব আলোচনা জ্ঞান লা নামত এই তত্ত্ববিলাক মোৰো এই পৃথিৱী চব জনম লোৱা মানুহবিলাকে জানে মোৰ আপুঙা চিকতলিল দিওঁ কিন্তু চিকতলিল দিওঁ আমরা কিনাক বলা চিকতলিল মোৰ দিওঁ আমরা কিনচু গেলা ইমান অহংকাৰী বা মৰুকপিন টানিয়াৱে অহংকাৰীরা ৰজা মহাৰাজা কোটি কোটি টকা বা 20 মল 50 মল মনকৃত কাপড় গাড়ী ঘোড়া ধুনকৃত অহংকাৰী মাই এই তত্ত্বটোকে দিয়া হয়েছে
যিসকল ৰজা হ'লে যে বেছিকৈ অহংকাৰ হয়, অহংকাৰী হোৱাৰ কাৰণে যে মদ গৰ্বত অন্ধ হৈ পৃথিৱীক দিনে ৰাতিয়ে জিনিব বিচাৰে। অকাই ধৰাৰ পাছতো কাপিলনা যিসকল সুপাতি এমএলএ মিনিষ্টাৰ বিভিন্ন ৰূপতে আছে, কিমান ধন টকা পইচা আছে, তাৰ ওপৰতো কি নিবিচাৰে এই আজিৰ ৰজা আৰু তাহানিৰ ৰজা মিল আছে। অস্ত্ৰ লৈ পেলাই আক্ৰমণ কৰি ৰেগামছে মানে অধীনত ৰাখিব বিচাৰিছিলে। ঠিক তেনেকৈ আজিকালি ৰাজনীতি ৰজাবিলাকেও এইবিলাক কৰা হৈছে। সকলো মূল এই ধৰণীত মানে কি পৃথিৱী চব গুণা মৰুকম্পিন টানি কৰিলে চাকি চুকা না দন বিপদ তিলেকে করে স্বর্ণ আপনাকে নজানো জীবন মরণ নেদেকে ধর্মটি মৃত্যু পুরে আগে আগে মারিবেক ধরি অরিণ যেন গাগে এরকম হলো দুর্মতি দুষ্ট করা দুর্নাম করা এই দেখাছ যেনেকে বাগে অরিণ দুমসুঙক সুঙে যে দুমসুঙক পিগামলে দপনাম মানে মোৰো মৃত্যুৰ আয়ুবিলাক যেনেকুৱাই হৈ আছে। কোনটো সময়ত মৰে, কোনটো সময়ত মোৰ বিপদ হয়, গতিকে মোৰ নচুমাত মোৰ এই কৰ্মবিলাক কৰি আছোঁ। মুখ দিনৰ শৰীৰৰ উকক হয় ব্যৰ্থ হৈ অহা আপুনি নাহৰ যায়। মানে এটকা টকাৰ পাছত 10 টকা লাগে। মোৰ আচিন কিনিছে ইন্দ্ৰিয় উকৰ কাৰণে কৰাৰ কাৰণে যে মই বাৰে বাৰে ব্যৰ্থ হৈছোঁ, এই তত্ত্বটো ধৰণীগীতাৰ জৰিয়তে দিয়া হৈছে। মই আৰি পেন লুঙা মাগম মাজৰ লোক নুচক কম ডাকবম ৰাজা মন্ত্ৰী হ'ব পৰিৱেশ বৈশপ আছে আনু হ'ব এবক অমাইত যত আছে গজ বাজি প্ৰজা বৈশ কৰি লৈক জিনিবে পাছত যত আছয় বিপক্ষ যিমান মানে এইটো চেষ্টা কৰিলেও ৰজা মহাৰাজা দমুল মোৰো বিপক্ষ দল এটা আছে ৰাজনীতি লনা যিমান হিমন্ত বিশ্ব শৰ্মাই মানে কাম অদাগম গৌৰৱৰ কাৰণে অদায় আইমান ইৰে আৰেম পিন জাগা পৃথিৱী যদি ৰাজনীতি গুমিল এই কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিলে কি ৰাজনীতি ৰাজতন্ত্ৰ গুমিল মোৰো মানে আন্তি নাই এই কাৰণে এক হৰণ অৰিনাম ধৰ্ম চব গোৱা টকা এক হৰণ অৰিনাম ধৰ্ম ঈশ্বৰ্ম কোন টকা ইদৰিয়াং আন্তিয়ান যজ্ঞম মোৰো বৈকুণ্ঠ দাম পাবগে বৈকুণ্ঠ দাম ৰবাক 5 প্ৰকাৰৰ মুকুটি আছে তাতো নিৰ্বাণ মুকুটিৰ ওপৰত গোৱা লাইফ যদিয়ে মোৰ ৰাজতন্ত্ৰ বা ৰাজনীতিৰ কায়দাত যদি আবদ্ধ নহয় কাৰণ এই পৃথিৱী সে মিকো যজ্ঞে ইমা पे दूल्हा पला दूल्हा को जाते मोर भकत करिले धैर्य सहकारे धारण करे माने इरो इ पृथ्वी सब पापमय हलो पापं आगरी दूल्हा गम इरो कम मोरु जेने तेने ईश्वर कामी मिंगेला गोपागलाई চিন্তিলেক মাত্ৰ নিহিতিল মনোৰথ আলোচনতে কঠোৰ ৰাইজ গলা জগত পথ পৰিৱেশৰ যিটো আতুৰ দ্বীপ অধিকাৰ তথাপি নপাইলে তৃষ্ণা আগৰৰ পৰা মানে অকাই মিনা পৰিকী ৰজাবে আতু দ্বীপৰ ৰজা আছিলে জম্বুদ্বীপ তেতিয়া অকানা এই জম্বুদ্বীপ ইৰাণ ইৰাক কুৱেটৰ পৰা ধৰি চীন শ্ৰীলংকাৰ পৰা ধৰি আছিলে দে বাবা মস্ত মোৰ 1200 মানচিত্ৰম পুৰণিৰম কাৰুনা সু ইৰাণ ইৰাক পাৰৈছ আৰব কুৱেট না দেশ ৰাজ্যটো ৰাজ্য পুৰে পৃথিৱী চক আবায়াংক ভাৰতবৰ্ষৰ লগতে আছিলে ওডক নিগম দগেলা চিহ্ন দুচুঙা উদম আকৌ আকাৰ
সিনানৰ দিনা ধুম না ধৰণী গীতাৰ জৰিয়তে মলুম লবি দিওঁ না পিন মলুম ইৰে চিকতলীয় আৰু আট আগৰ 13 নদী অপৰেশন বিকট ফুটো মাব অপ্ত দীপসং মিগম দগেলা সিং ফুটো মাব মোৰ একদম কি হ'ব লাগিব মোৰো মন গুৰা দেয়ালত ইন্দ্ৰিয় এনাগন বা ঐনিকন মোৰ কি কৰিব লাগিব একদম মোৰো যে কণ্ট্ৰলটো লাগি আনে কণ্ট্ৰলটো লাগিলে আনে এই তত্ত্বটো দিবৰ কাৰণে ধৰণী গীতাৰ জৰিয়তে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে মোৰো মায়া হওক লুইৰা গুৰাক যে মোৰ গৰু নাযাবি মাংসটো মোৰ আহি না ক'ত হ'বপে লাগে আৰু কিপে লাগে তাত ওইরকম ঈশ্বরপুর মোরু মাইমা মামা কৃষ্ণ আমরা কুম্পনা আমরা কৃষ্ণ আমরা ইউগলা দারব কেইলো রকমই বা ইউগলা দারব নাই কৃষ্ণ কৃষ্ণ অর্পিতনা হব ওইরকম অর্পিতা কর্ম করিলে ওর উপরত ঈশ্বরপুর মানে আইমা মামা টকা পাইও টকা যদি বেশিকে লাগে বা অন্যায় অনাচার বেবিচার করে তার উপরতে এই কাহিনীখন দিয়া হয়েছে পরিচিত আট আগর 13 নদী অব্দদ্বীপৰ ৰজা হৈ বুটকেম্পিন অন্যকণম নুগেল দুনসুং বেগম দলা নাই কিন্তু মৃত্যুৰ আয়ুধে মৰণৰ কথা চৰণে জানে মানে চিপে নাম মাগম লুটি বাগৰি পৰি হ'লেও গৈ জেগাত ফুৰি আছে বুঢ়ী আৰু দিন নিগম দুনসুঙাও লগা লওঁ আকৌ এদিন ঋষি মুনিৰে ইমান ধৰ্মস্থী ঋষি মুনি এজনক চিনে তাকো কলিক ৰূপ দেম তুলুকজনে আকৌ বিয়াক আলাইলো তাবিৰ আলাইলো চিপনাম এই তত্ত্ববিলাক ধৰণী গীতাৰ জৰিয়তে মনুক বুজাই দিয়া হৈছে কৃষ্ণ